নমস্কাৰ ৰাইজ, মই বহুত দিনৰ মূৰত ভিডিঅ' কৰিলোঁ আজি। হয়, এই আইতা এজনী যে দেখিছে, তেখেতৰ মানে কোনো নাই, ল'ৰা ছোৱালী নাই বা হাজবেণ্ডো ঢুকাইছে আগতে। এতিয়া মানে মই আহি আছিলোঁ আৰিকুছিৰ পৰা, মোৰ ঘৰৰ পৰা শুৱালকুছিলৈকে। আইতাজনী ক'লে বোলে হেৰি গুৱাহাটী যাব লাগিছিল, মই উঠাই ল'লোঁ। তেখেতক এতিয়া মই ৰাস্তাত আহি থাকোঁতে কথা পাতি গম পালোঁ যে তেখেতৰ কোনো নাই। তেখেতে মানে খুজি মাগি খাই থাকে, তেনেকৈ চলি থাকে। আইতা ৰাইজে চাই আছে, আপোনাৰ ঘৰ অৰিজিনেল ঘৰ ক'ত আছিল? মোৰ ঘৰ কৰিয়াত। কৰিয়াত? তাতে নিজা ঘৰ চৰ আছে? নিজা মাটি আছে বেচা। মই হেমান্তক চব দিছোঁ, আকৌ নিয়া নাই। মোক ঘৰটো দিয়া নাই। মই খুচি খুচি খাওঁ। মোৰ ল'ৰা নাই, ছোৱালী নাই, মতা নাই, ঘৰ নাই, অৰুণোদয় নাই। টেনশ্যন পাহাৰে হোৱা চাউল দিয়া পাল্লা কৰিয়াৰ মানুহবোৰ মল্লি ঘৰ চখানগতি ঘৰ কি কৰা। কৰিয়াৰ মানুহ, গাঁৱৰ মানুহ কি কয় আপোনাক? গাঁৱৰ মানুহটো কয় ঘৰ কি কৰা, কি মল্লি ঘৰটো চখান হ'ব, ঘৰত থকা মানুহ নাই কোনো। টকাই কওঁ ঘৰ নিয়ে। আৰু তাৰে হেৰি কি কয়, যোনে ঘৰ দিয়া মানুহ আহিছে তেতিয়া সিহঁতে কি কয়? সিহঁতে চাৰ্ভে কৰা নাই? কৰছি 3 লাখ মান ফটো মাৰি নিছি, ঘৰ দেই নে নেদে ক'ব নোৱাৰো। এনে কোনোবা হেৰি আৰু কোনোবা আহিছে নেকি ওচৰত? আৰু কোনোবা আহিছে নেকি আপোনাৰ ওচৰত? মানে ঘৰ দিবৰ কাৰণে বা হেৰি কৰিবৰ কাৰণে কিবা সাহায্যৰ কাৰণে কোনোবা আহিছিল নেকি? আছিল, ঘৰৰ কাৰণে আছিল। 3 লাখ মান ফটো মাৰি নিছি মোক। এতিয়া দেই নে নেদে ক'ব নোৱাৰো। মামাৰ টাকাই গেলো 2 লাখ, কাগজ চাগজ চব দিছোঁ। চব দিছোঁ। কিন্তু মোক ঘৰটো দিলি আৰু য'ত নাই। আচ্ছা, আপোনাক যদি পিছত ক'ৰবাত হেৰি কৰিব পাৰা, ক'ত যোগাযোগ কৰিব লগ ধৰিব পাৰা, ক'ত লগ ধৰিব লাগিব? মোক বাছা মই সাংঘ হয় আহোঁ, মোক ফোন নম্বৰ দি পেলাই মোক ঘৰত ৰাখিব লাগিব। ফোন নম্বৰ দি মোৰ ভতিজা ল'ৰা আছে, তহঁতৰ বয়সত দিয়া সেন্দই মোক মল্লি ক'বাৰ পৰা দিবতো লাগব। ফোন নম্বৰ কেতিয়া দিছে তিনিও, মই আমাৰ তিনিওবাৰ ফোন নম্বৰ নি তই ক'বাত কিবা হ'লে আমি তেহি বিচাৰি পাম, নহ'লে তোক আমি ক'ত পাম। ভতিজা ল'ৰাহঁতে আপোনাক নাচায় নেকি? নাচায় মানে সিহঁতে এইবাৰ চাহ খাব নাপাব, সিহঁতে দিয়ে ল'ৰা ছোৱালী বেকাৰ হৈ আছে। সিহঁতৰ বেকাৰ হৈ আছে? সিহঁতে হাজিৰা কাম কৰিব যায় তিনিও। এটা স্কুলত সোমাইছে আৰকুচিত। আচ্ছা, ঋতু নাম আৰকুচিত খুদিছে স্কুলত। তাৰপৰা আৰু এটা দিয়ে পঢ়াটো তাতে চকত এখন পাণ দি পেলাই আছে। নাই সদায় লয়, সদায় থয়, ৰুম চুম নাই। মাজুটোৱে বুটুৰ বেপাৰ কৰে দুৱাৰীত চকত। এই তিনিও ভায়েকে সেনেকে চলি আছে। সিহঁতে খাব লাগিব, মোক ক'ত খুৱাব? মোক কৈছো মই চলিব পাৰে একদিন খাই থাকোঁতে খুজি নেকি আঁতৰ কালত তহঁতে মোক চাবাহি লাগিব। তহঁতে যদি মোক দলিয়াই নেপেলা কোনে ফেলব? কোনোবাই বেলেগে ফেলব না, তহঁতেই ফেলব লাগিব। বহুত দুখ লাগিল আইতাহঁতৰ কথাটো শুনি। মানে তেখেতৰ ঘৰত মানে 3টা ভতিজা আছে, 3টা ভতিজাৰো মানে অৱস্থা নাই। আইতা এজনীয়ে মানে খুজি মাগি কিবা কৰি চলি আছে। এতিয়া মোৰ পৰাতো মানে সিমান হেৰি নাই, হয়তো কিবা এটা হেৰি কৰিম। মানে আজিৰ ডেটত নহয়, আজিৰ ডেটত বৰ্তমান মই হেৰি ইমান সেয়া নকৰোঁ, কিন্তু নেক্সট মই চাই লওঁ তেখেতক যদি কিবা সহায় কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় কৰিম। আজি আইতা ক'ত যাব? মই বেচা ক'ত যাওঁ ঠিক নাই। হেৰি মই যাম শুৱালকুছি। শুৱালকুছিত ডক্তৰ এটা বাইদেউ এটা আছে, সেই ডক্তৰনী বাইদেউটোক লৈ আকৌ মই গুৱাহাটী যাম। তেতিয়াহ'লে মোৰ লগতে গ'লি হ'ল। গুৱাহাটী মই এতিয়া ৰাণীগেটত গ'লি গেলো। ৰাণীগেটলৈকে যাব? ৰাণীগেটলৈকে আইতা মইতো সিপিনে নাযাওঁ। মই আপোনাক জালুকবাৰীত নামি দিম, জালুকবাৰীৰ পৰাই
ৰাণীগেটত কি কোনোবা আছে ৰাণীগেটত পাৱই নাই মই তাতে অলপ যাম পইচা চইচা পাওঁ তেতিয়াতে দাউৰি ফুৰিব নালাগে দোকানে দোকানে এই তাতে যাম কেতিয়া মাজে মাজে এই দুই পইচা পাম তাতে এতিয়া তেতিয়াতে মই দাউৰি ফুৰা হেৰি নাই নহয় দিয়ক ঠিক আছে মই পিছত হেৰি বিজেলিত আহিলে নেক্সট বাৰ আহিলে আপোনাক লগ কৰিম আপোনাৰ হেৰি ফোন নম্বৰটো দিয়কচোন ভতিজাহঁতৰ ভতিজাৰ ফোন নম্বৰটো কৈ দিয়ক চাউলে দিয়ক আইতাৰ ঘৰটো পালে ভাল ভাল পালো কোৱা নাই আইতা আইতা এইটো নম্বৰটো দিছে নম্বৰকেইটা মই হেৰি কি কয় এইটো আপোনাৰ হেৰি কৰি কিনে মই লিখি কিনে মানে ডিছপ্লে দিম এখেতক যোগাযোগ কৰিব পাৰিব এইকেইটা নম্বৰত দিয়ক আইতা পিছে আপোনাৰ এইটো নম্বৰটো ৰাখক হেৰি কি কয় ভালদৰে ৰাখব এইকেইটা নম্বৰকেইটা ৰাখছো দে বাছা এইকেইটা ভালকৈ ৰাখব মই হেৰি কি কয় আপোনাক যোগাযোগ কৰিম বেছি বাছা ভগৱানে কি কৰে দিয়ক মই এতিয়া শুৱালকুছি লৈ যাম আপোনাক ফাৰ্ষ্ট তাৰপৰা ডক্টৰনী বাইদেউ এটা বহিব ডক্টৰনী বাইদেউ ডক্টৰনী বাইদেউক মই মালিগাঁৱত নামাই তাৰপিছত আপোনাক হেৰি VIP লাইনৰ গাড়ীত উঠাই দিম হা বাইদেউ আইতা ঠিক আছে